লক্ষীপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান। লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যৰ অভিভাৱক মন্ত্ৰী অশোক সিংহাল। অনুষ্ঠানত এপিডিচিএলৰ সঞ্চালক ডক্টৰ কাশ্যপ প্ৰকাশ, জিলা উপায়ুক্ত প্ৰদীপ ডিমৌ, বিজেপিৰ যুৱ নেতা উছমান গনি, লগতে জিলা বিজেপিৰ নেতৃত্ব আৰু বহু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰু কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৭,৩৯১ গৰাকী আত্মসহায়ক গোটৰ মহিলা সদস্যই ১০,০০০ টকাৰ চেক লাভ কৰে। অনুষ্ঠানত উপস্থিত আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনায় আৰু আশা প্ৰকাশ কৰে যে এই ধৰণৰ সহায়তাই তেওঁলোকৰ গোটৰ বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ পথত নতুন দিশ প্ৰদান কৰিব। অভিভাৱক মন্ত্ৰী অশোক সিংহালে ভাষণৰ সময়ত কয়, মহিলা উদ্যমিতা আঁচনিৰ মূল লক্ষ্য হৈছে গ্ৰামীণ মহিলাক উদ্যমিতা আৰু আত্মনিৰ্ভৰতাৰ পথত আগবঢ়োৱা। এই আঁচনিৰ জৰিয়তে মহিলাসকল অৰ্থনৈতিকভাৱে অধিক শক্তিশালী হ'ব। জলেশ্বৰ সমষ্টিত প্ৰায় ২৭,৭০০ৰো অধিক আমাৰ বাইদেউ ভণ্টিক আমি মহিলা উদ্যমিতাত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰিলোঁ। নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিছোঁ আৰু আজি এই চেক বিতৰণ কৰি মই নিজক গৌৰৱ অনুভৱ কৰিছোঁ যে দিয়া কথাটো আমি ৰাখিব পাৰিলোঁ। আৰু মহিলাখিনিও এই চেকটো পাই সকলোৱে মোক যি ধৰণে ওপৰত আহোঁতে মই সোধোতে মোক ক'লে যে সকলোৱে কিবা নে কিবা এটা কাম হাতত লৈছে, চিন্তা কৰি ৰাখিছে। টকা পইচাৰ অভাৱত এই কামবোৰ তেখেতে কৰিব পৰা নাছিলে, বহুতৰ সপোন আছিলে। কোনোবাই কুকুৰা পুহিব, কোনোবাই গাহৰি পুহিব, কোনোবাই মুৰ্গী পুহিব, কোনোবাই হাঁহ পুহিব, কোনোবাই মাছ পুহিব, কোনোবাই গেলামাল দোকান দিব, কোনোবাই কাপোৰ বোৱাৰ কাৰণে আগবাঢ়ি আহিছে। ১০জনী মহিলা যদি একগোট হৈ কাম কৰে ১ লাখ টকা হ'ব। ১০০জনী মহিলাই যদি একগোট হৈ কাম কৰে ১০ লাখ টকাৰ পুঁজি হ'ব। মই ভাবোঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতিত এক ভাবিব নোৱাৰা পৰিৱৰ্তনৰ দিশে অসম এই আঁচনিৰ জৰিয়তে আগবাঢ়ি যাব। নাম জ্ঞান বিজ্ঞান এছএছজি আৰু ভিঅ'ৰ নাম আৰোহী ভিঅ' আৰু আদৰ্শ চিয়ালাপৰ ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ। বহুত সুখী হৈছোঁ। আমি প্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কামাখ্যাবাৰী ব্লকৰ নলংগা জিপি। যিখিনি পইচা পালে সেই পইচাটো কি কৰিব আপোনালোকে? আমি আমাৰ ফিচাৰী, ডাঙৰ ফিচাৰী আছে, ফিচাৰীত মাছ পুহিম আমি। মই বহুত আশা কৰি আছোঁ এই ১০,০০০ টকা দি আমি মাছ পুহিম আমি। আপোনালোকে লাভৱতী হ'ব পাৰিবনে? হ'ব পাৰোঁ, আশা আছে। আল্লাহৰ ওচৰতে আমি আশা ৰাখিছোঁ, হ'ব বুলি আশা ভাবিছোঁ। আজি একেবাৰে পুৱা ৭টা বজাত আহিছোঁ। বহুত ভাল লাগিছে। সুস্মিতা ৰাভা, ঘৰ নলংগা পাহাৰতলি। বহুত ভাল লাগিছে। এইটো টকা আমাৰ মানে গাহৰি ফাৰ্ম আছে, তো সেইটো ডাঙৰ হ'ব। এইটো অলপ ডাঙৰ কৰি হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমাক এইটো ১০,০০০ টকা দিয়াৰ কাৰণে। থেংক ইউ।